হেল্ল' এভৰিৱান, জ্ঞানকুল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ দ্বিতীয় খণ্ডৰ MCQ-সমূহ। আপোনালোকে যদি APSC, CDPO, ADR2, আছাম পুলিচ, আছাম টেট, RPF, SIN কনষ্টেবল, CGL ইত্যাদিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেন্তে এই MCQ-সমূহ খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো আপুনি যদি চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰি আছে, তেন্তে এটা কুৱেশ্যনো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, which of the following planets has its orbit closest to the sun? নিম্নলিখিত কোনটো গ্ৰহৰ কক্ষপথ সূৰ্যৰ ওচৰৰ? ভিনাছ, শুক্ৰ, মাৰ্চ, মংগল, ইউৰেনাছ, জুপিটাৰ। শুদ্ধ উত্তৰ ভিনাছ। এইটো আমি ডায়েগ্ৰামৰ জুম কৰি চাওঁ। এইটো পুৰণা ডায়েগ্ৰাম হয়। ইয়াতে প্লুটোকো এটা গ্ৰহ বুলি দেখুওৱা হৈছে। সাধাৰণতে প্লুটো এটা গ্ৰহ নহয়, কাৰণ গ্ৰহৰ এটা নিজস্ব বৈশিষ্ট্য কি থাকে, যেতিয়া নিজৰ অৰ্বিটত ৰোটেশ্যন কৰিব তেতিয়া বেলেগৰ অৰ্বিটক ইণ্টাৰচেক্ট নকৰে। কিন্তু প্লুটোৱে নেপচুনৰ কক্ষপথটোক ইণ্টাৰচেক্ট কৰে, সেইকাৰণে প্লুটো এটা গ্ৰহ নহয়। ইয়াতে আমি সূৰ্যৰ নিচেই ওচৰত আমি মাৰ্কাৰী পাইছোঁ, আৰু ভিনাছটো কি হয়, আমাৰ সূৰ্যৰ কক্ষপথৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। তাৰপিছত আছে পৃথিৱী, তাৰপিছত আছে মাৰ্চ। তো এই চাৰিটা গ্ৰহক লগ কৰি কি কৰা হৈছে, ইনাৰ প্লানেট নাম দিয়া হৈছে। ইনাৰ প্লানেট বা ইণ্টাৰনেল প্লানেট, এইটোৰ ওপৰতো প্ৰশ্ন আহে। ইয়াৰ পিছত আছে এষ্ট্ৰইড বেল্ট আছে, এনেকৈ এষ্ট্ৰইড বেল্ট পোৱা যায় এইখিনিত। এষ্ট্ৰইড বেল্টৰ পিছত আকৌ আমি পাওঁ জুপিটাৰ, ছাটাৰ্ণ, ইউৰেনাছ, নেপচুন। এই চাৰিটা গ্ৰহক লগ কৰি আমি আউটাৰ প্লানেট বুলি কওঁ বা এক্সটাৰ্নেল প্লানেট বুলি কওঁ এই চাৰিটা গ্ৰহক। তো এইটোৰ বিষয়েও পৰীক্ষাত আহিব পাৰে। এই এক্সটাৰ্নেল প্লানেটৰ বাহিৰত থাকে এটা বেল্ট, সেইটো হ'ল কুইপাৰ বেল্ট। এইটোৰ নামো সুধিব পাৰে। এইটো অন্ধকাৰ গুফা বুলি কোৱা হয়, কাৰণ ইয়ালৈকে সূৰ্যৰ পোহৰ নপৰে। তো আমি মনত ৰাখিবলৈ প্ৰথম চাৰিটা গ্ৰহ আমি কেনেকৈ মনত ৰাখিম? MVEM, গোটেইকেইটা মাৰ্কাৰীৰ এমটো ল'ম, ভিনাছৰ ভি ল'ম, আৰ্থৰ ই ল'ম, এনেকৈ MVEM কৰি মনত ৰাখিব পাৰিম। ঠিক তেনেকৈ জুপিটাৰ, ছাটাৰ্ণ, ইউৰেনাছ, নেপচুনৰ আমি JSUN কৰি মনত ৰাখিব পাৰিম। তেনেকৈ দুটা ৱৰ্ড বনাই ল'ম। নেক্সট কুৱেশ্যন, which of the following isohels are the isophels? তলৰ কোনবোৰ আইচহেলছ আইচপ্লেটছ হয়? প্ৰশ্নটো আজীৱ যেন দেখিলোঁ। এই প্ৰশ্নটো কেইবাবাৰ কম্পিটিটিভ এক্সামত আহিছে, CGLত আহিছে, APSCত আহিছে। তো ইম্পৰ্টেণ্ট হয়। আমি আইচহেল আৰু আইচপ্লেটৰ বিষয়ে পঢ়িম, কিন্তু ইয়াৰ আগতে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সূৰ্যৰ পোহৰ। তো আইচহেল আৰু আইচফেলৰ বিষয়ে পঢ়োঁ আমি। আইচহেল হ'ল এইবিলাক কিছুমান কাল্পনিক ৰেখা আছে। কাল্পনিক ৰেখা, যেনেকৈ আমি মেপ এখনত আমি এখন পাহাৰ বনাব লাগিলে তাক পাহাৰখনক আমি কিছুমান লাইনেৰে ড্ৰ কৰি কৰি পাহাৰখন বনাওঁ। তো সেই লাইনবিলাকক কণ্ট্ৰোৰ লাইন বুলি কয়। ঠিক সেই কণ্ট্ৰোৰ লাইনবিলাকেৰে আমি আইচহেল আৰু আইচপ্লেটছ বনাওঁ। আইচহেল বুলি ক'লে যিবিলাক ঠাইত এটা পাৰ্টিকুলাৰ পিৰিয়ডৰ ভিতৰত একে সমান পৰিমাণৰ বৰষুণ হয়, সেই বৰষুণ হোৱা ঠাইখিনি, গোটেই ঠাইখিনিক কানেক্ট কৰিবলৈ আমি এডাল ৰেখা আঁকি দিওঁ। আকৌ ঠিক তেনেকৈ এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ডৰ ভিতৰত একে সমান উষ্ণতা থকা ঠাইসমূহক শ্ব' কৰিবলৈ আমি কিছুমান ৰেখা ইউজ কৰোঁ। কণ্ট্ৰোৰ লাইন বুলি কৈছোঁ, ইতিমধ্যে মই কৈ আহিছোঁ কণ্ট্ৰোৰ লাইন। তো সেই ৰেখাবিলাকক, কাল্পনিক ৰেখাবিলাকক আমি কণ্ট্ৰোৰ লাইনবিলাকক কি কওঁ? আইচপ্লেটছ বুলি কওঁ। মানে টেম্পাৰেচাৰ মেজাৰমেণ্টটো দেখুৱাবলৈ আমি একে সমান টেম্পাৰেচাৰ থকা ঠাইসমূহক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কানেক্ট কৰিবলৈ আমি কি কৰোঁ? আইচপ্লেটছ ব্যৱহাৰ কৰোঁ। সেইটো কয় আইচপ্লেটছ। আৰু যিবিলাক ৰেখা ব্যৱহাৰ কৰোঁ আমি একে সমান পৰিমাণৰ বৰষুণ হোৱা ঠাইবিলাকক,
এটা নিৰ্দিষ্ট সময়ত একে সমান বৰষুণ হোৱা ঠাইবিলাকক শ্ব' কৰিবলৈ আমি যিবিলাক কণ্ট্ৰোল ৰেখা ব্যৱহাৰ কৰোঁ, সেই কণ্ট্ৰোল ৰেখাসমূহক আইচ'হেলছ বুলি কয়। এইটোৱে এই দুটাৰ মাজৰ ডিফাৰেঞ্চ। এইটো জানিলে আপোনাৰ ফাণ্ডা ক্লিয়াৰ হৈ থাকিব। তো এইটো ডায়েগ্ৰামত দেখাই দিছোঁ, আৰু বেছি স্পষ্ট হৈ যাব। প্ৰথমতে আমি চাওঁ আইচ'হেলছ। এইটো আইচ'হেলছ হয়। ইয়াতে এতিয়া চাওক, কণ্ট্ৰোল ৰেখাবিলাকক নামাংকন কৰা হৈছে। এইটো 40 নম্বৰ আইচ'হেলছ। এতিয়া এই ৰেখাটোৱে যিমানবিলাক ঠাই কানেক্ট কৰিছে, এই ঠাইসমূহত একে সমান পৰিমাণৰ বৰষুণ হয়। এইটো 45 ৰেখা, 45 ইয়াতো আছে, ইয়াতো আছে, আৰু ইফালে ক'ৰবাত আছে। তো 45 যিমানবিলাক ঠাইত এই ৰেখাডালে কানেক্ট কৰিছে, তাত সমান পৰিমাণৰ বৰষুণ হয়। তেনেদৰে 50 ইয়াতো আছে, 50 ইয়াতো আছে, এই একেডাল ৰেখাই কানেক্ট কৰিছে 50। তো এই ঠাইসমূহত সমান পৰিমাণৰ বৰষুণ হয় এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত। এই ৰেখাবিলাকক আমি কি বুলি ক'ম? আইচ'হেলছ ৰেখা বুলি ক'ম। সমান পৰিমাণৰ বৰষুণ দেখুৱাবলৈ ব্যৱহাৰ কৰা। আনহাতে এইটো আমাৰ হ'ল আইচ'প্লেটছৰ ডায়েগ্ৰাম। ইয়াত একে সমান টেম্পাৰেচাৰ দেখুৱাবলৈ এতিয়া আৰ্টছৰ যিটো এইটো কণ্ট্ৰোল লাইন, এই আৰ্টছৰ কণ্ট্ৰোল লাইনটো মানে চেণ্টাৰৰ পৰা সমান সমান, এই আৰ্টছৰ কণ্ট্ৰোল লাইনটোৱে মানে একে সমান টেম্পাৰেচাৰ, উষ্ণতা থকা ঠাইসমূহক কানেক্ট কৰিছে। ঠিক তেনেকৈ 650টোৱে 600, এইটোৱে একে সমান উষ্ণতা থকা ঠাইসমূহক কানেক্ট কৰিছে। এনেকৈ এই ৰেখাডালে যিবিলাক ঠাই কানেক্ট কৰিছে, সেইবিলাকৰ উষ্ণতা একে সমান। তো এইটোকে কয় কণ্ট্ৰোল ৰেখা, এইটো এটা কণ্ট্ৰোল ৰেখা, এইটো এটা কণ্ট্ৰোল ৰেখা। তো এই যিবিলাক উষ্ণতা শ্ব' কৰা, মেজাৰমেণ্ট কৰা কণ্ট্ৰোল ৰেখা হয়, এইবিলাকক আইচ'প্লেটছ বুলি কয়। এই ফাণ্ডাটো ক্লিয়াৰ হোৱাটো অতি প্ৰয়োজন। নেক্সট প্ৰশ্ন, দ্য ছইল ফৰ কাল্টিভেশ্যন অফ টবাকো শুড বি ৰিচ ইন। তম্বাকু বা চাধা খেতিৰ বাবে মাটি কি সমৃদ্ধ হোৱা উচিত? অপশ্যনত দি আছে নাইট্ৰজেন, লাইম এণ্ড পটাছ। নাইট্ৰজেন, লাইম এণ্ড পটাছ, লাইম মানে চূণ, পটাছে হয়, অৰ্গেনিক কম্পাউণ্ডছ, অৰ্গেনিক সাৰ, নান অফ দ্য এবভ। শুদ্ধ উত্তৰ চূণ আৰু পটাছ হয়, লাইম এণ্ড পটাছ। তম্বাকু খেতিৰ বিষয়ে মানে কেনেকৈ খেতি কৰা হয়, তম্বাকু কেনেকুৱা হয়, সেইটো দেখুৱাবলৈ ডায়েগ্ৰামটো লৈ আহিছোঁ। ইয়াত বেলেগ একো নাই, এনেকৈ খেতি কৰা হয় তম্বাকু, আৰু শেষত গৈ মানে এনেকুৱা হয় গৈ। নেক্সট প্ৰশ্ন, which of the following are the two volcanic islands in Indian territory? নিম্নলিখিত কোন দুটা ভাৰতীয় ভূখণ্ডৰ আগ্নেয়গিৰি দ্বীপ? পাম্বন এণ্ড বাৰেন, নাৰকোণ্ডাম এণ্ড বাৰেন, বিট্ৰা এণ্ড কাভাৰাত্ৰী, নান অফ দ্য এবভ। শুদ্ধ উত্তৰ নাৰকোণ্ডাম এণ্ড বাৰেন। এই দুটা মই মেপত দেখুৱাইছোঁ, নাৰকোণ্ডাম এণ্ড বাৰেন, এই দুটা হয়। এইটো ভাৰতীয় ভূখণ্ডৰ আগ্নেয়গিৰি হয়। এইটো নাৰকোণ্ডাম আৰু এইটো বাৰেন আইলেণ্ড। এই আইলেণ্ড দুটা কি হয়? ভলকেনিক আইলেণ্ড হয় ইণ্ডিয়াৰ। এনেকুৱা প্ৰশ্নই আহে পৰীক্ষাত, CGL APSCৰ কাৰণে, গ্ৰেড 3 কাৰণে ইম্পৰ্টেণ্ট হয়। ডাক্কান পাছ ইজ চিটুৱেটেড বিটুইন। ডাক্কান পাছ কাৰ মাজত অৱস্থিত? মিনিকয় এণ্ড এমিনডিভি, মিনিকয় এণ্ড মালদ্বীপছ, লিটল আন্দামান এণ্ড কাৰ নিকোবৰ, চাউথ আন্দামান এণ্ড লিটল আন্দামান। শুদ্ধ উত্তৰ চাউথ আন্দামান এণ্ড লিটল আন্দামান। ডাক্কান পাছটো এইটো আমি মেপত চাই লওঁ, আপোনাৰ সদায় মনত ৰৈ যাব। এইটো ডেক্কান পাছ হয়। এইটো কাৰ মাজত অৱস্থিত? চাউথ আন্দামান। এইটো হ'ল চাউথ আন্দামান, আৰু এইটো লিটল আন্দামান।
তো ইয়াৰ মাজত ডেক্কান পাছটো অৱস্থিত। এইটো মনত ৰৈ যাব এতিয়া আপোনাৰ। The 10-degree channel is situated between 10 ডিগ্ৰী চেনেলটো কাৰ মাজত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে বাৰে ৰিপিট হৈ থাকে পৰীক্ষাত। ডোভাৰ আৰু কেলেছ, আলাস্কা এণ্ড ৰাছিয়া, লিটল আন্দামান এণ্ড কাৰ নিকোবৰ, নৰ্থ কোৰিয়া এণ্ড চাউথ কোৰিয়া। শুদ্ধ উত্তৰ লিটল আন্দামান এণ্ড কাৰ নিকোবৰ। 10 ডিগ্ৰী চেনেলটো লিটল আন্দামান এণ্ড কাৰ নিকোবৰৰ মাজত অৱস্থিত। ইয়াতে ডায়েগ্ৰামত চাই লওক, এইটো 10 ডিগ্ৰী চেনেল হয়, এই চেনেলটো লিটল আন্দামান এইটো হয়, আৰু কাৰ নিকোবৰ এইটো হয়, এই দুটাৰ মাজত অৱস্থিত। এইটো মনত সাঁচ বহুৱাই লওক। নেক্সট প্ৰশ্ন, Where do the Lakshadweep Islands are situated? লক্ষদ্বীপ আইলেণ্ডসমূহ ক'ত অৱস্থিত? ইণ্ডিয়ান অ'চেন, আৰবিয়ান চি, বে অফ বেংগল, নান অফ দ্য এবভ। আৰবিয়ান চিত অৱস্থিত লক্ষদ্বীপ আইলেণ্ডসমূহ। আৰবিয়ান চিটো কেৰেলাৰ কোচিৰ পৰা 220ৰ পৰা 240 কিলোমিটাৰ দূৰত অৱস্থিত। আৰবিয়ান সাগৰ, আৰব সাগৰ, মই গৈছোঁ ইয়াতে। এইটো হয়, দ্বীপটোৰ ছবিটো আপোনাক দেখুৱাইছোঁ, এনেকুৱা হয়। Which foreign country is closest to the Andaman Island? কোনখন বিদেশী দেশ আন্দামান দ্বীপমালাৰ ওচৰত অৱস্থিত? শ্ৰীলংকা, ম্যানমাৰ, ইণ্ডোনেছিয়া, পাকিস্তান। শুদ্ধ উত্তৰ ম্যানমাৰ। আন্দামান আইলেণ্ডৰ ওচৰত অৱস্থিত। এইটো আমি মেপত চাই লওঁ, আন্দামান আইলেণ্ড, ইয়াৰ নিচেই ওচৰত অৱস্থিত কোন হয়? ম্যানমাৰ হয়, এয়া ম্যানমাৰ হয়। আন্দামান আইলেণ্ডৰ নিচেই ওচৰত অৱস্থিত দেশখন ম্যানমাৰ। The Jozila Pass connects which of the following? জজিলা পাছে তলৰ কোনটো সংযোগ কৰিছে? শ্ৰীনগৰ এণ্ড লে, কমন কুৱেশ্যন হয় এইটো। অৰুণাচল প্ৰদেশ এণ্ড টাইবেট, চাম্বা এণ্ড স্পিটি, কালিম্পং এণ্ড লাছা। শুদ্ধ উত্তৰ শ্ৰীনগৰ আৰু লে। মই জজিলা পাছো দেখি আহিছোঁ, তো এনেকুৱা হয় জজিলা পাছ। পাছ মানে হ'ল পথ, কানেক্টৰ, ৰাস্তা। তো এনেকুৱা হয় শ্ৰীনগৰৰ পৰা, এতিয়া শ্ৰীনগৰৰ পৰা লেলৈকে যোৱা হয় এইটো, তেতিয়া এই জজিলা পাছটো ৰাস্তাত আহে, এইটো এনেকৈ আহে। এইটো বহুত কমন আহি থাকে প্ৰত্যেকবাৰে পৰীক্ষাত। তো ডায়েগ্ৰামটো মনত ৰাখিলে আপোনাৰ পৰীক্ষাত মনত পৰি যাব। The first hydroelectric power plant in India was set up at which of the following? নিম্নলিখিত কোন ঠাইত ভাৰতৰ প্ৰথম হাইড্ৰইলেক্ট্ৰিক পাৱাৰ প্লাণ্ট স্থাপন কৰা হৈছিল? নিজাম সাগৰ, শিৱসুন্দৰম, ৰামাগুণ্ডম, মিটিঅৰ। শিৱসুন্দৰম হয় শুদ্ধ উত্তৰ। The first hydroelectric power station was established in Shivsundaram in Karnataka. It was established in June 1902. It is Asia's first hydel power station. এনেকুৱা হয় ফটোত। Next question. The largest population of Seral tribes live in which state? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সকলোতকৈ বেছি এছটি লোকে বসবাস কৰা ৰাজ্যখনৰ নাম কি? হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু ছিকিম। মধ্যপ্ৰদেশ। এইটো মেপত হাইলাইট কৰি দিয়া হৈছে ইয়াতে, এইখিনি মধ্যপ্ৰদেশ হয়।
মধ্যপ্ৰদেশখন হাইলাইট কৰি দিয়া হৈছে। ইয়াতে সকলোতকৈ বেছি ST লোকে বাস কৰে, চিলেল ট্ৰাইব। ভিল কমিউনিটি, এইটোৰ বিষয়েও পৰীক্ষাত আহি থাকে। ভিল কমিউনিটি। ভিল is the largest tribal group in India as per 2011 census. They constitute approximately 38%. 38% হয় ভিলসকল। টোটেল চিলেল ট্ৰাইব পপুলেশ্যন ইণ্ডিয়াত আছে তাৰ। ভিল ট্ৰাইবছ ফাউণ্ড ইন ষ্টেটছ মহাৰাষ্ট্ৰ, ছত্তীশগড়, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ত্ৰিপুৰা এই সকলোতে পোৱা যায়। তো আটাইতকৈ বেছি জনসংখ্যা থকা ট্ৰাইবেল গ্ৰুপ ভিল, এইটোৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। Which is the highest mountain peak in India? ভাৰতৰ সকলোতকৈ ওখ শৃংগ কোনটো? কাঞ্চনজংঘা, মাউণ্ট এভাৰেষ্ট, মাউণ্ট কেটু, নন্দা দেৱী। এইটো সকলোৱে জানে। ময়ো লাইভ ফটো লৈ আহিছিলোঁ কাঞ্চনজংঘাৰ। কাঞ্চনজংঘা is known as the highest mountain peak in India. ভাৰতত আটাইতকৈ ওখ মাউণ্টেইন শৃংগ বুলি জনা যায়। এইটো থাৰ্ড হাইয়েষ্ট ওখ মানে হয় পৃথিৱীৰ ভিতৰত, আৰু ইয়াৰ উচ্চতা হৈছে ৮,৫৮৬ মিটাৰ। ৮,৫৮৬ মিটাৰ, আৰু পৃথিৱীৰ তৃতীয় স্থান হয় উচ্চতাৰ ফালৰ পৰা। ইয়াতে ছবিটোত লৈ আহিছোঁ মানে টপ 10 হাইয়েষ্ট পিক মানে ভাৰতৰ। ইয়াৰ ভিতৰত প্ৰথমটো কাঞ্চনজংঘা ইতিমধ্যে পালোঁ ৮,৫০০। কাঞ্চনজংঘা ৮,৫৮৬। দ্বিতীয়তে আছে উত্তৰাখণ্ডত নন্দা দেৱী ৭,৮১৬। তৃতীয়তে আছে কামেট উত্তৰাখণ্ডত ৭,৭৫৬। তো আমি কমচে কম তিনিটাটো মনত ৰাখিবই লাগিব, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। ফাৰ্ষ্টটো কাঞ্চনজংঘা, ছেকেণ্ড নন্দা দেৱী, থাৰ্ড কামেট। কামেট আছে উত্তৰাখণ্ডত। Which variety of coffee is largely grown in India? তলৰ কোনটো কফি ভাৰতত সৰ্বাধিক উৎপন্ন হয়? ওল্ড চিক্স, কৰ্কছ, আৰবিকা, কেণ্টছ। ইয়াৰ শুদ্ধ উত্তৰ আৰবিকা। ইণ্ডিয়াত দুই প্ৰকাৰৰ কফি গ্ৰ'ন হয়। এটা হৈছে আৰবিকা, আনটো হৈছে ৰবষ্টা, ROBUSTA। এই দুই ধৰণৰ কফি উৎপন্ন হয়। ইয়াৰ ভিতৰত মানে লাৰ্জলি গ্ৰ'ন হয়, বেছিকৈ উৎপন্ন হয় আৰবিকা নামৰ কফিবিধ। এনেকুৱা হয় কফি সাধাৰণতে। এইটো কফি খেতি এনেকৈ হয়, যেতিয়া তাক কালেক্ট কৰা হয় তো এনেকুৱা হয়। Which of the following mountains are not part of the Eastern Ghat? ইষ্টাৰ্ণ ঘাটৰ পাহাৰ তলত উল্লেখ কৰা কোনখন পাহাৰ নহয় সুধিছে। হীৰাবৈ পৰ্বত, হীৰাবৈ হিলছ, জাউদি পৰ্বত, নাল্লামাল্লা হিলছ, আন্নামালাই পৰ্বত। তো আন্নামালাই পৰ্বতটো অলৰেডি চাউথৰ হয়, তো এইটোৱেই হ'ব। আন্নামালাই পৰ্বত ক'ত আছে? আন্নামালাই পৰ্বত, যাক আমি এলিফেণ্ট হিলছ বুলিও কওঁ আচলতে, এইটো ৱেষ্টাৰ্ণ ঘাটত পোৱা যায়। The largest store of thorium is located in which country? থৰিয়ামৰ সকলোতকৈ ডাঙৰ ভাণ্ডাৰ কোনখন দেশত আছে? চাইনা, ইণ্ডিয়া, USA, ফ্ৰান্স। তো শুদ্ধ উত্তৰ ইণ্ডিয়া। ইণ্ডিয়াত সকলোতকৈ বেছি থৰিয়াম পোৱা যায়, আৰু এইটো পৰিমাণ মানে নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট, এটমিক পাৱাৰ প্লাণ্ট যিটো আছে কন্যাকুমাৰীত, তাত সকলোতকৈ বেছি আছে। মই নিজে তাত গৈ ভিজিট কৰি আহিছিলোঁ। তো চাইণ্টিষ্টে এক্সপ্লেইন কৰিছিল আমাক যে থৰিয়াম আছিল মানে এটমিক পাৱাৰ প্লাণ্টত মানে ইউজ কৰাৰ কাৰণে থৰিয়ামটো কি কৰে, এইটো 232 থৰিয়াম হয়, এইটো কনভাৰ্ট কৰিব লাগে ইউৰেনিয়াম 233লৈ কনভাৰ্ট কৰিব লাগে, তেতিয়া মানে নিউক্লিয়াৰ
ৰিয়েক্টৰত এইটো ইউজ কৰিব পাৰি। Which of the following is most prone to earthquakes? নিম্নোক্ত কোন ঠাইত ভূমিকম্পৰ প্ৰৱণতা সকলোতকৈ বেছি? কোষ্টাল প্লেইন, ওল্ড চিলছ মানে পুৰণি ঢাল, কোষ্টাল প্লেইন মানে উপকূলীয় সমভূমি, ওল্ড চিল পুৰণি ঢাল, প্লেটুছ মানে পথাৰ বুলি ক'লে আমাৰ এই সমতলৰ পথাৰ নহয়, প্লেটুছ বুলি ক'লে পাহাৰৰ মাজৰ যিখিনি পথাৰ হয়, সমতল ভূমি হয়, সেইখিনিক কয়। য়ং ফল্ডেড মাউণ্টেইনছ মানে ভংগিল পৰ্বতমালা। ইয়াৰ শুদ্ধ উত্তৰ য়ং ফল্ডেড মাউণ্টেইনছ। য়ং ফল্ডেড মাউণ্টেইনছত ভূমিকম্পৰ প্ৰৱণতা সকলোতকৈ বেছি, এনেকুৱা হয়। য়ং ফল্ডেড মাউণ্টেইনছ, এনেকুৱা পাহাৰত ভূমিকম্প আটাইতকৈ বেছিকৈ হয়। এইটোক কয় য়ং ফল্ডেড মাউণ্টেইন, অসমীয়াত ভংগিল পৰ্বতমালা। The Vindhyas belong to which class of mountain? বিন্ধ্য পৰ্বতমালা তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত? ব্লক মাউণ্টেইন, ফল্ড মাউণ্টেইন, ৰেচিডুৱেল মাউণ্টেইন, ভলকেনিক মাউণ্টেইন। ইয়াৰ শুদ্ধ উত্তৰ ব্লক মাউণ্টেইন। ব্লক মাউণ্টেইন কি হয়? মানে চাৰিওফালৰ পৰা ব্লক হৈ থকা পৰ্বতক ব্লক মাউণ্টেইন বুলি কয়। এইটো আমি ডায়েগ্ৰামৰ জৰিয়তে চাওঁ, এনেকুৱা হয়। এই বিন্ধ্য পৰ্বতখন এনেকৈ চাৰিওফালৰ পৰা ঢাকি ৰখা পৰ্বত হয়, সেইকাৰণে এইটোক ব্লক মাউণ্টেইন বুলি কয়। এনেকুৱা এটা ব্লক হৈ থকা ঠাই আছে, সেইকাৰণে এইটোক কয় ব্লক মাউণ্টেইন। The Vindhyas belong to which class of mountain? To block mountain. ডায়েগ্ৰামটো চালে আপোনাৰ মনত ৰৈ যাব, আপুনি কেতিয়াও নাপাহৰে। দ্য হায়েষ্ট পিক ইন চাউথ ইণ্ডিয়া, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো সুধিছে? দোৰ্ডা হিলছ, মকুৰ্টি হিলছ, আনাইমুৰি হিলছ, নান অফ দ্য এবভ। আনাইমুৰি হিলছ। নেক্সট প্ৰশ্ন, এইটো হয় আনাইমুৰি হিলছৰ। মই ইয়াতো গৈ আহিছোঁ। The highest peak of the Himalayas in India is situated in which place? ভাৰতত হিমালয়ৰ সৰ্বোচ্চ শৃংগ কোন ঠাইত অৱস্থিত? উত্তৰ প্ৰদেশ, কাশ্মীৰ, ছিক্কিম, হিমাচল প্ৰদেশ। শুদ্ধ উত্তৰ ছিক্কিম। এইটো আমি ইতিমধ্যে পাই আহিছোঁ। দ্য হায়েষ্ট মাউণ্টেইন পিক অফ হিমালয়াছ ন'ন এজ কাঞ্চনজংঘা, যিটো ৮,৮৫৬ মিটাৰ ওখ হয়, এইটো আমাৰ ছিক্কিমতে অৱস্থিত। দ্য লেন্থ অফ ইণ্ডিয়াছ কোষ্টাল লাইন ইজ এবাউট, ভাৰতীয় উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান সুধিছে? 5900 কিলোমিটাৰ, 7,000 কিলোমিটাৰ, 6,100 কিলোমিটাৰ, 7,500 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ 6,100 কিলোমিটাৰ। কোষ্টাল লাইনটো আমাৰ মই 5খন ষ্টেটৰ লৈ আহিছোঁ, আমি মনত ৰখা উচিত। মানে লাৰ্জেষ্ট কোষ্টাল লাইন আমাৰ আছে গুজৰাটত। পৰীক্ষাত এইটোৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে। 1214.7 কিলোমিটাৰ দীঘল কোষ্টাল লাইন আছে গুজৰাটৰ। 2 নম্বৰত আছে অন্ধ্ৰপ্ৰদেশ, 973.7 কিলোমিটাৰ। 3 নম্বৰত আছে তামিলনাডু, 4 নম্বৰত আছে মহাৰাষ্ট্ৰ, আৰু 5 নম্বৰত আছে কেৰেলা। তো এই টপ 5টো আমি মনত ৰখা উচিত, কিন্তু টপ 1, 2, 3ৰ আমি দৈৰ্ঘ্যটো মনত ৰখা উচিত। কোষ্টাল ষ্টেট আমাৰ টোটেল 9খন আছে। ষ্টেটকেইখনৰ নাম হৈছে কেৰেলা, তামিলনাডু, গুজৰাট, ৱেষ্ট বেংগল, গোৱা, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা। ইয়াৰ পিছতো ইউনিয়ন টেৰিটৰিজ আছে দমন এণ্ড দিউ, পণ্ডিচেৰী, লাক্ষাদ্বীপ আইলেণ্ড, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। এইকেইটা হ'ল আমাৰ কোষ্টাল ইউনিয়ন টেৰিটৰিজ। বন্ধুসকল, আজিলৈ ইমানে আছিল। তো ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈছে আৰু ভাল লাগিছে, অনুগ্ৰহ কৰি চেনেলটোত লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।